নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে এটা বহুত বেছি ভাল খবৰ লৈ ভিডিঅ'টো বনাব বিচাৰিছোঁ প্ৰত্যেকৰে কাৰণে বহুত বেছি ভাল খবৰ হয় যিসকল প্ৰাৰ্থীয়ে ৫,৫৫০টা পদৰ ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে অপেক্ষা কৰি আছিল আৰু সেইটো মুহূৰ্ততে এটা ভাল খবৰ দিব বিচাৰিছোঁ লগতে NISৰ প্ৰাৰ্থীসকলৰ কাৰণে ভাল খবৰ হয় শিক্ষা বিভাগৰ পৰা এখন গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পাইছে ইতিমধ্যে অহা 29 আৰু 30 তাৰিখে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে গতিকে যিসকল প্ৰাৰ্থীয়ে ৫,৫৫০টা পদৰ কাৰণে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন অপেক্ষা কৰি আছিল এইটো মুহূৰ্তত বহুত বেছি এটা ভাল ইনফৰমেশ্যন দিব বিচাৰিছোঁ NISৰ প্ৰাৰ্থীসকলৰ কাৰণে ভাল খবৰ আছে গতিকে কথাখিনি আপোনালোকক ডিটেইলছ সহ বুজাই দিব বিচাৰিছোঁ 2020 চনৰ বিজ্ঞাপনত যেতিয়া চিটেটৰ প্ৰাৰ্থীসকলক নিযুক্তি দিয়া নাছিল আৰু তাৰপিছত যেতিয়া চিটেটৰ প্ৰাৰ্থীসকলে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু চিটেটৰ প্ৰাৰ্থীসকলে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পিছত তেওঁলোকে জয়লাভ কৰিছিল আৰু তেওঁলোকক এপইণ্টমেণ্ট দিবলৈ হাইকোৰ্টে নিৰ্দেশনা জাৰি কৰিছিল আৰু সেই এডভাৰটাইজমেণ্টৰ আধাৰত অহা 29 আৰু 30 তাৰিখে চিটেটৰ প্ৰাৰ্থীসকলক ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে যিটো নেকি বহুত বেছি ভাল খবৰ হয় ছেকেণ্ড প্ৰভিজনেল লিষ্ট প্ৰকাশ পাইছে ইতিমধ্যে আৰু সেই লিষ্টৰ আধাৰত প্ৰাৰ্থীসকলক মাতিছে অহা 29 আৰু 30 তাৰিখে শিক্ষা বিভাগৰ অফিচত গতিকে এইটো মুহূৰ্তত চিটেটৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ হয় যেতিয়া 2020 চনত চিটেটৰ প্ৰাৰ্থীসকলক নিযুক্তি দিয়া হোৱা নাছিল তেতিয়া চিটেটৰ প্ৰাৰ্থীসকলে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু দ্বাৰস্থ হোৱাৰ পিছত কিছুদিন আগতে তেওঁলোকে জয়লাভ কৰিছিল আৰু এতিয়া তেওঁলোকৰ ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন কি ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাইছে গতিকে সেইটোৰ কাৰণে তেওঁলোকক মাতিছে আৰু ইয়াতে এটা ভাল খবৰ যে NISৰ প্ৰাৰ্থীসকলকো ইনক্লুড কৰিছে যিসকল প্ৰাৰ্থী NISৰ পৰা আছিল সেইসকল প্ৰাৰ্থীকো ইনক্লুড কৰিছে যিটো নেকি বহুত বেছি ভাল খবৰ হয় যোৱা 15 মে'ৰ যিটো জাজমেণ্ট দিছিল হাইকোৰ্টে সেই জাজমেণ্টৰ আধাৰত NISৰ প্ৰাৰ্থীসকলক ইনক্লুড কৰিছে আৰু তেওঁলোককো ডকুমেণ্টছ সহ 29 আৰু 30 তাৰিখৰ ভিতৰত শিক্ষা বিভাগৰ অফিচত মাতিছে আৰু সেইদিনা NISৰ প্ৰাৰ্থীসকলে এডমিশ্যন ৰিচিপ্ট কপি ডাইচ কোডৰ যিটো ডিটেইলছ সেইখিনি নিব লাগিব গতিকে এইখিনি NISৰ প্ৰাৰ্থীসকলৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হয় গতিকে বহুত বেছি ভাল খবৰ হয় আৰু এই 29 আৰু 30 তাৰিখৰ পিছতে ৫,৫৫০টা পদৰ কাৰণে হয়তো ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট প্ৰকাশ পাব বহুত বেছি ভাল খবৰ হয় গতিকে যিহেতু NISৰ প্ৰাৰ্থীসকলকো ইনক্লুড কৰিলে বহুত বেছি এইটো ভাল খবৰ হয় আৰু NISৰ প্ৰাৰ্থীসকলে মনত ৰাখিব যে এডমিশ্যন যিখন ৰিচিপ্ট আছিল সেই ৰিচিপ্টখন নিব লাগিব নতুবা আপোনাৰ ডাইচ কোডৰ ডিটেইলছ সহ তাত জমা দিব লাগিব কাৰণ 15 মে'ৰ যিটো জাজমেণ্টৰ আধাৰত NISৰ প্ৰাৰ্থীসকলক ইনক্লুড কৰিছে আৰু সেই ভিত্তিতেই পুনৰ তেওঁলোকৰ ভেৰিফিকেশ্যন হ'ব আৰু তেওঁলোকৰ যি ডকুমেণ্টছ অৰ্থাৎ মেইনলি এডমিশ্যন লোৱা ৰিচিপ্টখন আৰু নতুবা ডাইচ কোডৰ ডিটেইলছ সহ তাত জমা দিব লাগিব এইটো মুহূৰ্তত বহুত বেছি ভাল খবৰ হয় গতিকে আৰু বেছিদিন অপেক্ষা কৰিব নালাগে ৫,৫৫০টা পদৰ কাৰণেও যিসকল প্ৰাৰ্থীয়ে ৫,৫৫০টা পদত আবেদন কৰিছিল সেইসকল প্ৰাৰ্থীয়েও 29 আৰু 30 তাৰিখৰ পিছতেই ভাল খবৰ পাব কাৰণ 29 আৰু 30 তাৰিখ দুদিন ধৰি দিয়া হৈছে ফিজিকেল ছেকেণ্ড যিটো প্ৰভিজনেল লিষ্ট প্ৰকাশ পাইছে গতিকে যিসকলক মাতিছে সোনকালে ধুনীয়াকৈ আপোনালোকে গৈ কিনে আপোনালোকৰ কামখিনি সম্পন্ন কৰিব আৰু ইতিমধ্যে NISৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ তেওঁলোকৰ এডমিশ্যন ৰিচিপ্ট নিব লাগিব 17ৰ আগত যিসকল ছাৰ্ভিচ তাৰ প্ৰমাণ দিব লাগিব গতিকে এইটো ইম্পৰ্টেণ্ট হয় গতিকে তথাপিতো NISৰ প্ৰাৰ্থীসকল যে ইনক্লুড কৰিলে বা সেইটো এটা ভাল খবৰ বহুত বেছি ভাল খবৰ হয় আৰু তেওঁলোকক ইনক্লুড কৰিছে 2025 চনৰ মে' মাহৰ 15 তাৰিখে যিটো জাজমেণ্ট ওলাইছিল সেই জাজমেণ্টৰ আধাৰত তেওঁলোকক মাতিছে গতিকে সেইটো ডিটেইলছখিনি তাতে জমা দিব লাগিব NISৰ প্ৰাৰ্থীসকলে গতিকে বহুত বেছি ভাল খবৰ হয় আৰু 29 আৰু 30 তাৰিখৰ পিছত ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছতে পুনৰ প্ৰকাশ পাব ৫,৫৫০টা পদৰ কাৰণে জেনেৰেল ভেৰিফিকেশ্যনৰ প্ৰাৰ্থীসকলৰ কাৰণে গতিকে বহুত বেছি ভাল খবৰ হয় এইটো মুহূৰ্তত যিসকল প্ৰাৰ্থীয়ে টেট পাছ কৰা প্ৰাৰ্থীয়ে ৫,৫৫০টা পদৰ কাৰণে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে অপেক্ষা কৰি আছিল সেইসকল প্ৰাৰ্থীৰ কাৰণে বহুত বেছি ভাল খবৰ হয় এইটো কাৰণ 29 আৰু 30 তাৰিখে 2020 চনৰ যিটো
চিলেটৰ কেছ আছিল সেই কেছ কৰা প্ৰাৰ্থীসকলৰ ভেৰিফিকেশ্যন হ'ব 29-38 তাৰপিছতেই জেনেৰেল ভেৰিফিকেশ্যনৰ কাৰণে নটিচ প্ৰকাশ পাব আজি ইতিমধ্যে শিক্ষা বিভাগৰ ফালৰ পৰা নটিচ প্ৰকাশ পাইছে গতিকে বহুত বেছি ভাল খবৰ হয় এইটো পুনৰ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব ধন্যবাদ